দিন বুলি ক'ব লাগিব আমাৰ পানেৰীবাসী তথা ওদালগুৰি জিলাৰ কাৰণে। আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি নেকি অসম চৰকাৰে 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈ যি বিকাশ যাত্ৰা কাৰ্যসূচীৰে যিখিনি আঁচনিবিলাক সমাপন হৈছে, যি আঁচনি নতুন কৰিব লগা শিলান্যাস লৈছে, গতিকে আমাৰ অন্তিম কাৰ্যসূচী পানেৰী সমষ্টিত কৰিবহি। গতিকে তেখেতক আদৰিবৰ কাৰণে আমি খুব আগ্ৰহেৰে ধুমধামেৰে প্ৰস্তুতি চলাই আছোঁ আৰু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছেগৈ। গতিকে আমি তেখেতক বা সমষ্টিবাসীয়ে তেখেতক আদৰিবলৈ সাজু হৈছে। আমি সঁচাই নথৈ আনন্দিত। তেখেতে যি আশীৰ্বাদ আমাক কৰিছে, যোৱা 2 এপ্ৰিল 2023 চনৰ ইয়াতে অসম চৰকাৰৰ কেবিনেট মিটিংটো লোৱা হৈছিলে পানেৰী সমষ্টিত, আৰু সেই তেতিয়া আহোঁতেও তেখেতে বহুকেইটা অভিলাষী আঁচনি শিলান্যাস তথা ইন'গ্ৰেশ্যনো কৰি গৈছিলে। আৰু এই 1 বছৰৰ ভিতৰতে দ্বিতীয়বাৰ আহি তেখেতে আমাক বহুকেইখন আঁচনি অনুমোদন দি কালি শিলান্যাস কৰিব। ইয়াৰে বিশেষকৈ বেংবাৰীৰ পৰা টংলা ভেৰগাঁও হৈ নাওকাটালৈ যিটো ৰাস্তা যি অৱস্থাত আছিলে, আজি বহু বছৰ ধৰি সেই ৰাস্তাখন অসম মালাৰে 115 কোটি টকা তেখেতে অনুমোদন দিলে। গতিকে সেই কামটো শুভাৰম্ভ অহাকালি তেখেতে শিলান্যাস কৰিব। আৰু ইয়াৰ লগতে আমি বগামাটিৰ পৰা খাগৰাবাৰী চেউনি হৈ ভেৰগাঁৱলৈ অহা যি অসুবিধা হৈ আছিলে চাব ডিভিজনত আহিবৰ কাৰণে, গতিকে এই সমস্যাটোকো নিশ্চিত আঁচনিৰে আমি পাবলৈ সক্ষম হৈছে। আমাৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত আমি 135 কোটি টকাৰে এইটো নিৰ্মাণ হ'ব। গতিকে সেই ৰাস্তা দুয়োখন কালি তেখেতে শুভ আধাৰশিলা স্থাপন কৰিব। তাৰ লগতে বিভিন্ন বিভাগৰ ওদালগুৰি জিলাৰ কাৰণে বিভিন্ন অভিলাষী আঁচনিবিলাক ইয়াতে উদ্বোধন কৰাৰ লগতে কিছুমান শিলান্যাসো কৰিব। আমি সঁচাকৈ এইটো দেখা পাই ক'ব লাগিব যে অসমখন যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন, ভাৰতবৰ্ষৰ প্ৰথম 5খন ৰাজ্যত নিয়াৰ, সেই সপোনটো নিশ্চয়কৈ দিঠকত পৰিণত হ'ব আমি দেখিছোঁ। আৰু অৱশ্যে অহাকালি আমাৰ যি ওদালগুৰি জিলাত 24খন চাহ বাগিচাৰ কাৰণে নতুন এম্বুলেঞ্চ তেখেতে প্ৰদান কৰিব। কালি ইয়াতে বিতৰণ কৰিব, তেখেতে ফ্লেগ অফ কৰিব। ইয়াৰ লগতে আমাৰ দুৰ্ভাগ্যক্ৰমে এটা ঘটনা হৈছিল 2003 চনত। 3 চনত এটা আদিবাসী ভাইসকলে এটা পিকেটিং কৰোঁতে পুলিচৰ গুলীত তেওঁলোকে 8জন নিহত হ'ব লগা হৈছিলে। এই 8জন ব্যক্তিৰ লগতে ফৰেষ্টতো ঘূৰি আনিব যাওঁতেও নিহত হ'ব লগা হৈছিল 2জন। সৰ্বমুঠ 10জন নিহত ব্যক্তিসকলক ক্ষতিপূৰণ হিচাপে চিফ মিনিষ্টাৰ ডাঙৰীয়াই অহাকালি 5 লাখ টকাকৈ তেওঁলোকক দিব। তাৰ লগতে তাতে আঘাতো হৈছিলে, ইনজুৰ হৈছিলে 15জন মানুহ। সেই 15জন ব্যক্তিকো 1 লাখ টকাকৈ অহাকালি তাতে বিতৰণ কৰিব। আৰু ইয়াৰ লগতে বহুকেইটা আঁচনি ক'লে বহুত দেৰি হ'ব, গতিকে সেইকেইটা আঁচনি কালি তেখেতে আহিব আমাক আশীৰ্বাদ দিব। ইয়াতে আমি যিটো আজি তাৰিখত ভাইব্ৰেশ্যন এটা আছে সমষ্টি তথা ওদালগুৰি জিলাত, কাৰণ সমাগত নিৰ্বাচন, সেই নিৰ্বাচনৰ লগতে মানুহ উৎসাহ, নিৰ্বাচন দিন কেতিয়া ঘোষণা কৰিব, কাৰণ আমাৰ কেণ্ডিডেটো ডিক্লেয়াৰ দিলে। গতিকে এইটো লৈয়ে মানুহবিলাকৰ যি উৎসাহ, আৰু ইয়াত যিহেতু BTCত UPPL, BJP, GSP চৰকাৰ চলাই আছে, এই 3টা দলৰ মানুহ, লগতে আমাৰ AGP দলো যৌথভাৱে চৰকাৰ চলাই আছে, তেওঁলোকেও আমি 4টা দলে ইয়াত আহিবৰ কাৰণে, কাৰ্যকৰ্তাসকলে আহিবৰ কাৰণে ইচ্ছুক। গতিকে আমি আশা কৰিছোঁ 30ৰ পৰা 35 হাজাৰৰ অধিক মানুহ ইয়াতে হ'ব সমাগম। কেইটামান টাইমত আহিব? এনে ইয়াতে 2টা বজা দিছে। গতিকে আমি ৰাইজক 12টা 1টা বজাৰ ভিতৰত আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। গতিকে তেখেতে 2টা বজাত ইয়াত আহি পাব। আমি সৌভাগ্য বুলি ভাবি লৈছোঁ। এটা বছৰতে প্ৰায় 12 মাহৰ ভিতৰত দুবাৰকৈ আমাৰ ইয়াত উপস্থিত হ'বহি আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেত হিমন্ত বিশ্ব শৰ্মা দেৱে। তো তেখেতৰ যি ইচ্ছা, ভাৰতখনৰ ভিতৰত আমাৰ অসমখনক 5খন ৰাজ্যৰ ভিতৰত ভাল এখন ৰাজ্য বনোৱাৰ কাৰণে, এই ক্ষেত্ৰত আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতক আমি সহায় সহযোগ কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছোঁ। আমাৰ UPPL দলৰ ফালৰ পৰাও তেখেতক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আদৰিছোঁ যে আমি ভেৰগাঁওবাসী এইকাৰণে সৌভাগ্য বুলি ভাবি লৈছোঁ যে ইয়াত বহুত পিছ পৰি থকা অঞ্চল হিচাপে পৰিগণিত হৈ আছিলে ইমান দিনে।
আৰু সেই অভাৱবিলাক যিবিলাক সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে তেখেতে যি উদ্যোগ লৈছে আমাৰ মাননীয় MLA পানাৰী বিধানসভা সমষ্টিৰ MLA তথা বিধানসভাৰ অধ্যক্ষ তেখেতৰ উদ্যোগতে আমাৰ আজি এই অঞ্চলত পানাৰী অঞ্চলত যথেষ্ট উন্নতি হ'বৰ কাৰণে গৈ আছে আমি সেইটো নথৈ আনন্দিত হৈছোঁ তেখেতক মানে আমি শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসমখনৰ বিকাশ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি উদ্যোগ এই উদ্যোগত আমি শলাগ কৰিবই লাগিব আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইতিমধ্যে আমাৰ BJPৰ তেখেত কৈ গৈছে যে এই ওদালগুৰি জিলাত বহু 100 কোটি টকীয়া আঁচনি লৈ পেলাই কালি আমাৰ ইয়াতে ঘোষণা হ'ব আৰু বহুকেইটা আঁচনি আধাৰশিলা স্থাপন কৰিব লগতে উদ্বোধন কৰিব আৰু আমাৰ ইয়াত ভেৰগাঁৱত আমাৰ যিটো হায়াৰ ছেকেণ্ডেৰী আছে হাইস্কুল হায়াৰ ছেকেণ্ডেৰী আছে তাত 7 কোটি টকা তেখেতে অনুমোদন জনাইছে আমাৰ পলিটেকনিকত মানে হোষ্টেলৰ কাৰণে অনুমোদন জনাইছে আমাৰ যিটো ৰাস্তা বেংবাৰীৰ পৰা টংলা হৈ ভেৰগাঁও হৈ নাওকাটালৈকে যোৱা ৰাস্তা 115 কোটি টকাৰ সেইটো ঘোষণা কৰিছে ভেৰগাঁৱৰ পৰা বগামাটিলৈকে যোৱা যিটো ৰাস্তা 135 কোটি টকাৰ যিটো ৰাস্তা দিছে আমি সেইবিলাক মানে নথৈ আনন্দিত হৈছোঁ যে আমাৰ বিকশিত ভাৰতবৰ্ষৰ এটা অংশীদাৰ হিচাপে আমি মানে নিজকে মানে হেৰি কৰিছোঁ উপলব্ধি কৰিছোঁ যে আমিও অংশীদাৰ হৈছোঁ আৰু ইয়াত ভৱিষ্যতে যে আমাৰ এই অঞ্চলটো আৰু উন্নতি হ'ব আমি সেইটো আশা কৰিছোঁ আৰু ভেৰগাঁও সাব ডিভিজন হিচাপে হেডকোৱাৰ্টাৰ হিচাপে আমি আশা কৰা মতে নিশ্চয় উন্নতিটো আমি পাব